নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া কি হৈছে প্ৰব্লেমটো, মোৰ গাড়ীত তেল খতম হৈছে। তো তেল আনিব যাব লাগে। তো চাই থাকক মই কেনেকৈ কি কৰোঁ আৰু গোটেই ব্লগটো চাওক। আৰু যদি ব্লগটো ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এই আহি পালোঁ চক, আৰু মোৰ চাইকেলত পাম্প নাই, তো সেইবাবে পাম্প দিবলৈ যাই আছোঁ। তো চাই থাকক, মোৰ চাইকেলত পাম্প দিয়া হৈ গ'ল আৰু এয়া মই যাই আছোঁ চাইকেলখন চলাই আৰু ইফালে গাড়ীও আহি আছে। তো ইমানখিনিকৈ কৰি ব্লগ বনাব পৰা নাই। তো চাই থাকক আপোনালোকে। এই পেট্ৰল পাম্প আহি তেল লৈ ল'লোঁ বটলত। তো দুটাত ল'ব বুলি ভাবিছিলোঁ, কিন্তু সেনেকৈ বটলত নিদিয়ে, এটাতে ল'লোঁ। পেট্ৰল পাম্পৰ পৰা তেল ভৰাই মই যাই আছোঁ, মানে গাড়ীতো ভৰাব লাগিব ন, সেইকাৰণে। আৰু এই ৰাতি হৈছে, তো ভিডিঅ'টো অলপমান ক'লা হ'ব পাৰে, তো আপোনালোকে এডজাষ্ট কৰি ল'ব। আৰু মানে চাইকেল চলাই ভিডিঅ' বনাবলৈ অলপমান দিগদাৰ, তো সেইবাবে চাই থাকক আপোনালোকে। ঘৰলৈ গৈ তেলগেও বাইকত ভৰাই এতিয়া দোকানলৈ আহি গৈছিলোঁ, আৰু ইয়াতে কাষ্টমাৰ আহিছে, কাষ্টমাৰক ফ্ৰেম লাগে। এইখন ফ্ৰেম চাই কিনে কওকচোন, আপোনালোকে কমেণ্ট কৰক কেনে লাগিছে, জনাই দিয়ক। আৰু এইজন হৈছে আমাৰ ওচৰৰে হয় বাৰু। তো এনেকুৱা কৰি ইয়াতে দাদা আহি এই বাকী ফ্ৰেমৰ কামখিনি কৰি আছে। এই ফ্ৰেমৰ ফটোখনো লগাই ল'লে। তো ফটোখন লগাই এইবাৰ ফ্ৰেমখন ভালকৈ বন্ধ কৰি দিব লাগিব, তো নহ'লে খুলি যাব। তো সেইবাবে এইটো বন্ধ কৰি দিছে, আৰু চাই লওক কেনেকুৱা হৈছে আপোনালোকে। আৰু তো হেল্ল' গাইজ, এতিয়া মানে মই দোকানত আহিছিলোঁ আৰু দোকানৰ পৰাই মানুহ নাই, তো সেইবাবে অফ কৰিবলৈ লৈছোঁ আৰু আপোনালোকক ঘৰত যাই এয়া দোকানখনো ভালকৈ অফ কৰি দিলোঁ। আৰু দেখিছে চকত সেনেকুৱা মানুহ নায়েই, এখন দুখন এনেকুৱা কৰি দোকান আছে, আৰু কিন্তু মানুহ সেনেকুৱা নাই। আৰু মই এতিয়া ঘৰলৈ যাওঁ। আজি আমি এইটো ঠাণ্ডা আনিবলৈ আহি আছোঁ। মানে বহুত গৰম পৰিছে, আপোনালোকে জানে কিমান গৰম পৰিছে, তো সেইবাবে ঠাণ্ডা আনিবলৈ গৈছোঁ। আপোনালোকে চাই থাকক, এইটো আছে, এই লগত আমি যাই আছোঁ। এই দেখিছে, মানে ৰাতি হৈছে, এই 10টাই বাজিল। তো আমি এই 10টা বজাত খাব আহিছোঁ। ঠাণ্ডাৰ বা দোকান খোলা আছে নে নাই কথাই গৈ আমি চেষ্টা অব্যাহত ৰাখিম। আমি ঘৰত হ'লে মাতি কিনে ঠাণ্ডা আনি সেইকাৰণে 1 চক লৈ আহিছোঁ। হয় গাইজ, আমি মানে দোকানী ঘৰৰ পৰা উঠাই আনি কিনে, বিচনাৰ পৰা উঠাই আনি কিনে আমি ঠাণ্ডা খাম, বুজিছে? আমাৰ ইমান ডেঞ্জাৰ মানুহ আমি। এই দোকানীটোৰ ঘৰলৈ আমি যাই আছোঁ। পালোৱে অলপমান ৰাতি হৈছে কাৰণে মানে লাইটো নাই, সেনেকুৱা দোকানীটো সোমাইছে নেকি। তো আমি এনেকুৱা ওচৰলৈ মাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ইয়াতে কুকুৰ আছিল নেকি। কুকুৰে কামোৰা নাই বাৰু, কিন্তু বহুত মানে চিল্লাইছে কোনোবা আহা বুলি। আৰু আমাৰ ভাগ্য ভাল, আমি ভিতৰলৈ নগ'লোঁ, নহ'লে আমাৰ বেয়া অৱস্থা হৈ গ'ল হয়। তো এতিয়া আমি যাই আছোঁ চকলৈ। তো চকলৈ যাই আমি আনিব লাগিব। নাই বাৰু গাইজ, ঠাণ্ডা কিনা টাইমত আপোনালোকক দেখাই আছোঁ, ইয়াতে বহুত ঠাণ্ডা দেখাই নাপায়। তো বন্ধুসকল দেখিছে, চক পালোৱে আৰু দোকানটো অফে কৰিছে বাৰু, ৰাতি হৈছে। চাওক ক'ত পাওঁ ঠাণ্ডা, এই ইয়াতে পাম ঠাণ্ডা, ইয়াৰ পৰা লৈ লওক। ঠাণ্ডাৰ দোকান এটা লগ পাইছোঁ।